ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আগষ্ট মাহৰ আজি হৈছে 25 তাৰিখ। আজি বাৰ হ'ব মঙলবাৰ। আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি, তাৰপিছতে শুক্লা কৰিদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে সৰ্বনা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব আয়ুষ্মান যোগ, তাৰপিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব। কৰণ হ'ব বাল্পৱকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি। আজি জন্মত মকৰ ৰাশি, ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত চতুষ্পদুষ। আজি যোগিনী নৰিয়ৎকৰণ। সূৰ্য উদয় হ'ব আজি 5:03 সূৰ্যাস্ত সময় হ'ব 5:46। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হনুমানজী কৃপাত মহাদেৱৰ কৃপাত দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত ধুনীয়াকৈ পাৰ হ'ব, কিন্তু ব্যৱসায় আৰু বৈবাহিক জীৱনত আজি ভুল বুজাবুজি হ'বলৈ নিদিব। গতিকে মনত ৰাখিব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো আজিৰ দিনটোত প্ৰয়োজন আছে। একে সময়তে এই সময়খিনিত আপোনালোকৰ বাবে শক্তি, দৌৰা দৌৰি আৰু বিজয়ৰ দিন বুলি কৈছে। পুৱাৰে পৰা কামৰ চাপ থাকিব, কিন্তু আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসে সকলো চম্ভালিব পাৰিব বুলি কৈছে আজি মঙলবাৰৰ দিনটোত। আজি যি কাম হাতত ল'ব তাতে আপুনি জয় হ'ব। কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিলে দুপৰীয়াৰ আগতে লওক। আজি লিডাৰশ্বিপত আপোনালোকক সকলোৱে প্ৰশংসা কৰিব। যাত্ৰাৰ যুগ আছে, এই যাত্ৰা লাভজনক হ'ব। ধ্যান ৰাখিব, খৰখেদা কৰিলে কামবোৰ বেয়া হ'ব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, নহ'লে সৰু কথাতে কাজিয়া হ'ব পাৰে। গাড়ী চলাওঁতে সাৱধান হওক। আজি কাকো ধাৰলৈ টকা পইচা নিদিব, ঘূৰি অহাত অসুবিধা হ'ব পাৰে। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আজি অফিচত কামৰ চাপ বেছি থাকিব। চিনিয়ৰসকল আপোনালোকৰ কামত সুখী হ'ব। পুলিচ সেৱা, খেল, ইঞ্জিনিয়াৰিং, বিশেষকৈ টেকনিকেল কাম কৰা লোকৰ বাবে দিনটো শুভ। পদোন্নতিৰ যুগ আছে। ব্যৱসায়ত আজি ডাঙৰ লাভৰ যুগ, নতুন অৰ্ডাৰ বা ডাঙৰ ক্লাইণ্ট আহিব। লোহা আৰু সামগ্ৰী ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ বাবে দিনটো শুভ। কষ্টৰ ফল পাব বুলি কৈছে। পুৰণি টকা পইচা আপোনালোকৰ ঘৰলৈ বা আপোনালোকৰ হাতলৈ আহিব বুলি কৈছে। ঘৰখনৰ মেৰামতিৰ বাবে খৰচ হ'ব পাৰে। আজি মাটি বিনিয়োগ কৰিবলৈ শুভ দিন। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শক্তি ভৰি থাকিব, কিন্তু ভাগৰো লাগিব। মূৰৰ বিষ, বিপি বহা, সৰু আঘাতৰ পৰা সাৱধান হওক। মছলাজাতীয় খাদ্যবোৰ এভইড কৰক। পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰিয়জনৰ লগত সৰু সুৰা খুটখাট চলি থাকিব, কিন্তু মৰম বাঢ়িব। অবিবাহিতসকলে আজি কাৰোবাক মনত বিশেষকৈ কথাবোৰ শ্বেয়াৰ কৰিব পাৰে বা নতুন প্ৰেমৰ আৰম্ভ হ'ব পাৰে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কথাবোৰ আপোনালোকৰ মতে চলিব। পিতৃ মাতৃৰ পৰা পৰামৰ্শ ল'ব। জীৱনসংগীৰ পূৰ্ণ সহযোগিতা পাব। সন্তানৰ পৰা কিছু ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি শুভ। খেলুৱৈসকলৰ বাবে জয়ৰ দিন। শুভ ৰং হৈছে ৰঙা, কমলা ৰং। শুভ সংখ্যা হ'ব 9। আজি উপায় হৈছে হনুমান মন্দিৰত সেন্দুৰ আৰু চাহ মেলি তেলৰ চাকি জ্বলাওক, ভাল হ'ব। ওম হং হনুমতী নম 108 বাৰ জপ কৰক। বান্দৰক গুড় আৰু বুট দিলে আজি আপোনালোকৰ সকলো কাম সফল হ'ব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশি মঙলবাৰৰ ৰাশিফল অনুসৰি আজি আপোনালোকৰ ধন, পৰিয়াল আৰু মিঠাৰ কথাৰ দিন বুলি কৈছে। পুৱাৰে পৰা মনটো শান্ত আৰু স্থিৰ হৈ থাকিব, কিন্তু যি কথা ক'ব বিশেষকৈ আপোনালোকে ভালদৰে ক'ব। আনৰ লগত বিশেষকৈ তৰ্ক পেচাল নকৰিব। গতিকে মিঠাকৈ কথা পাতিলে সকলো কাম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি শুভ। পৰিয়ালত কোনো শুভ কামৰ আলোচনা হ'ব পাৰে বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব, কিছুমান ক্ষেত্ৰত বেছি জেদী নহ'ব। নিজৰ কথাটোকে ধৰি থাকিলে সম্পৰ্ক বেয়া হ'ব পাৰে। ডিঙিৰ বিষ বা চৰ্দিৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ডিঙিৰ বিষৰ সমস্যা হোৱাৰ লগতে আজি বিশেষকৈ নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। কাৰোবাৰ কথাত আহি পেলাই বিনিয়োগ নকৰিব, নিজে ভাবি ল'ব। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত অফিচত আজি আপোনালোকৰ কামৰ ক্ষেত্ৰত স্থিৰতা বেছি থাকিব। চিনিয়ৰসকলে ভাল পাব। বেংক, ফাইনেন্স, কৃষকতাৰ বিশেষকৈ খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। টীমৰ লগত মিলি কাম কৰিলে বেছি লাভ হ'ব। ব্যৱসায়ত আজি স্থিৰ আৰু ভাল লাভৰ দিন। গ্ৰাহকৰ বিশ্বাস বাঢ়িব। খাদ্য আৰু কাপোৰ, গহনা, বিউটি প্ৰডাক্ট, বিশেষকৈ ডেইৰীৰ ব্যৱসায়ত আজি লাভ আছে। নতুন দোকান বা বিনিয়োগৰ বাবে দিনটো। পৰিয়ালৰ বাবে বজাৰ কৰি কিছুলোকে সময় কটাব। স্বাস্থ্য ভালে থাকিব, কিন্তু ডিঙি, দাঁত আৰু গেছৰ সমস্যা হ'ব পাৰে। বেছি মিঠা আৰু ঠাণ্ডা বস্তু নাখাব। পুৱাৰ অলপ খোজ কাঢ়িলে ভাল লাগিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ বাবে আজি দিনটো মিঠাৰ দিন। প্ৰিয়জনক মিঠা কথাৰে সন্তুষ্ট কৰিব পাৰিব। একেলগে ভাল খোৱা বা ফুৰাৰ যুগ আছে। অবিবাহিতসকলৰ বাবে যি বিয়াৰ কথা আগবাঢ়িব পাৰে বুলি কৈছে। এই সময়খিনিত ধৈৰ্য সংযম বজাই ৰাখক। ঘৰত আনন্দ পৰিৱেশৰ সৃষ্টি হ'ব। পিতৃ মাতৃৰ আশীৰ্বাদ পাব। ঘৰখনত ভাল খোৱা বোৱা হ'ব। জীৱনসংগীৰ পৰা উপহাৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া। ছাত্ৰ ছাত্ৰীসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়াত মন বহিব। বেংকিং, ফাইনেন্স, সংগীতৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ শুভ। শুভ ৰং হৈছে বগা, গোলাপী ৰং। শুভ সংখ্যা হ'ব 6।
ৰাশি জাতক-জাতিকাসকলৰ আজি শুভৰ দিশ হৈছে দক্ষিণ পূব। আজি পুৱা মা লক্ষ্মীক বগা ফুল আৰু গাখীৰ বনোৱা মিঠাই আগবঢ়াওক। ওম মহালক্ষ্মী নম 108 বাৰ জপ কৰক। কোনো মহিলাক সুগন্ধি বা মিঠাই দান কৰিলে ধনৰ বাধাবোৰ দূৰ হ'ব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক, ভাল হ'ব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। যোগাযোগ আপোনালোকৰ বুদ্ধি আৰু দৌৰা-দৌৰি থাকিব। আজি এই সময়খিনি ভাই ভনীৰ পৰা কিছু ভাল খবৰ পাব পাৰে। সৰু যাত্ৰা লাভজনক হ'ব। আজি বিশেষকৈ টেলেণ্ট দেখুওৱাৰ দিন বুলি কৈছে। আজি স্মাৰ্টনেছ আৰু কথা কোৱাৰ কৌশলে আপোনালোকৰ কামবোৰ সিদ্ধি কৰিব। আটকি থকা টকা পইচা আহিব। নতুন বন্ধু বা নতুন ক্লায়েণ্টৰ লগত চিনাকি হ'ব। ছ'চিয়েল মিডিয়াত আজি ভাল খবৰ পাব পাৰে। আজি ধ্যান ৰাখিব, বেছি কথা ক'লে, বেছি মানুহৰ লগত কথা পাতিলে মন বিক্ষিপ্ত হ'ব পাৰে। এটা কথাত ফ'কাছ ৰাখক, কাৰোৰ লগত কথা পাতি গোপন কথা নক'ব। বাইক বা স্কুটি চলাওঁতে সাৱধান হওক বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আজি আপোনালোকৰ আইডিয়াৰ জয় হ'ব। মিটিঙত আপোনালোকৰ কথাবোৰ শুনিব। মিটিং, মাৰ্কেটিং, লিখা মেলাৰ টেকনিক কামত আপোনালোকে সফল হ'ব। ব্যৱসায়ত আজি আপোনালোকৰ শুভ দেখা পোৱা গৈছে। চলন্ত দিন বুলি কৈছে। নতুন অৰ্ডাৰ আহিব। পুৰণি মাল বিক্ৰী হ'ব। মোবাইল, কম্পিউটাৰ, কিতাপ, কাপোৰৰ ব্যৱসায় লাভ বেছি হ'ব। পাৰ্টনাৰৰ লগত মিলি নতুন প্লেন কৰিব পৰা যাব। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচা অহা যোৱা দুয়োটা থাকিব। কমিশ্যন, দালালি আপোনালোকৰ বা সৰু ডিলৰ পৰা টকা পইচা কিছু লোকে পাব পাৰে। আজি ফোন, ইণ্টাৰনেট বা যাত্ৰাৰ নামত খৰচ হ'ব পাৰে। টকা পইচা সাৱধানে ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধ বা হাতৰ বিষ, বুকুত অলপ বিষ হ'ব পাৰে বুলি কৈছে। বেছি মোবাইল চালে চকুৰ বিষ হ'ব পাৰে। ৰাতি ঠিকমতে টোপনি গুৰুত্ব দিয়ক বুলি কৈছে, নহ'লে দিনটো ভাগৰুৱা যেন অনুভৱ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ৰোমান্টিক দিন। প্ৰিয়জনৰ লগত বহুত সময় কথা পাতিব। একেলগে ওলাই যোৱাৰ প্লেন হ'ব। কিছু লোকৰ অবিবাহিতসকলৰ বাবে ছ'চিয়েল মিডিয়াত প্ৰেম আৰম্ভ হ'ব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। ঘৰখনত হাঁহি ধেমালি পৰিৱেশ থাকিব। জীৱনসংগীৰ লগত সৰু যাত্ৰাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ দিন। পৰীক্ষাত ভাল নম্বৰ পাব। ডিবেট, লিখা, কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জয়ৰ দিন বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। আজি শুভ দিশ হ'ব উত্তৰ। আজি পুৱা গণেশজীক দুবৰি আৰু লাড়ু আগবঢ়াওক। গণেশজীক পূজা কৰক বুলি কৈছে। ওম গণপতি নম আপোনালোকে 108 বাৰ জপ কৰক। গৰীব কোনো ছাত্ৰ ছাত্ৰীক কিতাপ বা কলম দান কৰিলে কামত বেছি সফলতা পাব। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি। ওম নমঃ শিৱায়, জয় হনুমান। কৰ্কট ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সামগ্ৰিকভাৱে দিনটো বিশেষকৈ অত্যন্ত গুৰুত্বপূৰ্ণ দিন। ঘৰ, মন আৰু বিশেষকৈ মাতৃৰ আশীৰ্বাদ পাব। পৰিয়ালৰ পৰা মনটো অলপ ইম'চনেল থাকিব, কিন্তু ঘৰ আৰু পৰিয়ালৰ বাবে পূৰ্ণৰ ছাপোৰ্ট পাব বুলি কৈছে। মাটি বাৰী গাড়ী কোনো কাম আজি হৈ যাব পাৰে বুলি কৈছে, যদি আধৰুৱা হৈছিল। মাতৃৰ স্বাস্থ্য ভাল হ'ব। নিজৰ মনৰ কথা মাতৃৰ লগত আপোনালোকে পাতক বুলি কৈছে, ভাল হ'ব। মৰম আৰু কোমল মাতেৰে সকলোৰে মন জয় কৰিব পাৰিব। ঘৰত কোনো ভাল খবৰ আহিব পাৰে। পুৰণি বন্ধুৰ লগত লগ হ'ব পাৰে। আজি ঘৰৰ বাবে কিবা এটা ভাল বস্তু কিনাৰ যোগ আছে। আজি বিশেষকৈ ইম'চনেল হৈ কোনো সিদ্ধান্ত নল'ব। সৰু কথাত মন বেয়া হ'ব পাৰে। আনৰ কথাত আহি বহুত সন্দেহ নকৰিব। পানীৰ পৰা অলপ সাৱধান হৈ থাকিব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আজি শান্ত হৈ কাম কৰক। বিশেষকৈ বিতৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। হোটেল, খাদ্য, পানী, প্ৰপাৰ্টি, শিক্ষাৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। আজি ঘৰখনৰ পৰা কাম কৰাৰ সকলৰ বাবে আজি ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত আজি মধ্যম লাভ বুলি কৈছে। ঘৰৰ পৰা চলোৱা ব্যৱসায়, খাদ্য, গাখীৰ, পানী, ডেক'ৰেশ্যনৰ ব্যৱসায় লাভ হ'ব। নতুন বিনিয়োগ কৰিবলৈ দুপৰীয়াৰ পিছত ভাল সময়। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ বাবে দিনটো ভাল। ঘৰ বা পৰিয়ালৰ পৰা টকা পইচা পাব। সঞ্চয় বাঢ়িব, কিন্তু ঘৰখনৰ বস্তু মেৰামতি বা মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। প্ৰপাৰ্টি বিনিয়োগ কৰিবলৈ শুভৰ দিন। স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব বুলি কৈছে। চৰ্দি, বুকুৰ বিষ বা পানীৰ অভাৱৰ সমস্যা হ'ব পাৰে। বেছি ঠাণ্ডা বস্তু বেছিকৈ নাখাব। সময়মতে শুব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা মৰমৰ দিন। প্ৰিয়জনৰ লগত মৰম আৰু সময় আপোনালোকৰ দুয়োটাই পাব। অবিবাহিতসকলৰ বাবে ঘৰৰ পৰা বিয়াৰ কথা আগবাঢ়িব পাৰে। পৰিয়ালত সুখ শান্তি থাকিব। মাতৃৰ আশীৰ্বাদত সকলো কাম হ'ব। জীৱনসংগীৰ লগত মিলি ঘৰ সজোৱা প্লেন কৰিব কিছুলোকে। সন্তানৰ পৰা সুখ পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান শুভ। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, কিন্তু ঘৰখনৰ বাবে মনটো অলপ বিক্ষিপ্ত হ'ব পাৰে। পঢ়াৰ ঠাইত ভালদৰে গুৰুত্ব দিয়ক বুলি কৈছে। শুভ ৰং হৈছে বগা ৰং, ৰূপালী ৰং। শুভ সংখ্যা হ'ব 2। শুভ দিশ হ'ব উত্তৰ পশ্চিম। আজি শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াওক বুলি কৈছে। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। মাতৃসদৃশ ব্যক্তিক সন্মান কৰক। তেওঁলোকৰ পৰা আশীৰ্বাদ লওক, ভাল হ'ব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে সিংহ ৰাশি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি সিংহ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ কামখিনিৰ ক্ষেত্ৰত বহুত বেছি
ফ'কাছ দিব বা গুৰুত্ব দিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ দায়িত্বও আপোনালোকৰ বহুত বেছি থাকিব। আজিৰ দিনটো এই সময়খিনিত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মনৰ ভাৱবোৰ নিজৰ বিশ্বাসী মানুহৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি নিজৰ ঘৰখনৰ দায়িত্বৰ প্ৰতি বহুত বেছি আপোনালোকে কেয়াৰফুল হ'ব আৰু সেইখিনি আপোনালোকৰ ঘৰখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। মংগলবাৰ যিহেতু আজি আত্মবিশ্বাস আপোনালোকৰ থাকিব। আজি অফিচ বা ঘৰৰ সকলোতে আপোনালোকৰ কথাবোৰ চলিব। আজি নেতৃত্ব দিয়াৰ সুযোগ পাব বুলি কৈছে। কোনো ডাঙৰ মানুহৰ লগত চিনাকি হ'ব পাৰে। নিজৰ ৰাগৰ ওপৰত নিজৰ খঙৰ ওপৰত আপোনালোকে অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজি ধ্যান ৰাখিব, সাহস আৰু ব্যক্তিত্বই কিন্তু আপোনালোকক জয় দিব। আটকি থকা চৰকাৰী কাম বা আপোনালোকৰ কোৰ্টৰ কাম আজি হৈ যাব। পিতৃৰ পৰা বা আপোনালোকৰ জ্যেষ্ঠ লোকসকলৰ পৰা সহায় পাব। সমাজত সন্মান বাঢ়িব। অহংকাৰ আৰু খঙৰ বাবে কোনো ডাঙৰ ভুল বা সম্পৰ্ক বেয়া নকৰিব। আনৰ কথা অলপ শুনিবলৈ চেষ্টা কৰিব। পিঠি বা হৃদযন্ত্ৰৰ অলপ যত্ন ল'ব। বেছি গৰমত আপোনালোকে নাথাকিব। চাকৰি লোকসকলে অফিচত কামত থাকিব বুলি কৈছে। আজি আপোনালোকৰ চৰকাৰী চাকৰি, প্ৰশাসন, মেনেজমেণ্ট, ৰাজনীতিৰ লোকৰ বাবে দিনটো শুভ বুলি কৈছে। পদোন্নতি আৰু ডাঙৰ সফলতাৰ যোগ। ব্যৱসায়ত আজি ৰজাৰ দিন বুলি কৈছে। ডাঙৰ অৰ্ডাৰ বা ডাঙৰ ক্লায়েণ্ট আহিব পাৰে। সোণ কাপোৰৰ ব্যৱসায় লাভ হ'ব। আজি ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন আপোনালোকক শুভ দেখা পোৱা গৈছে। কেইবাটাও ঠাইৰ পৰা টকা পইচা আহিব পাৰে। বোনাছ, ইনচেণ্টিভ বা পৈতৃক সম্পত্তিৰ পৰা টকা পইচাৰ পোৱাৰ যোগ। আজি সোণ বা শ্বেয়াৰত বিনিয়োগ কৰিলে ভাল হ'ব। আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালে থাকিব, কিন্তু BP, হৃদযন্ত্ৰ সমস্যা, চকুৰ অলপ যত্ন লওক। বেছি খং কৰিলে মূৰৰ বিষ আৰু ঠাণ্ডা। আপোনালোকে পানী বেছিকৈ নাখাব আৰু ধ্যান কৰক বুলি কৈছে। যোগাসন কৰক। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে। প্ৰিয়জনৰ বাবে কিবা এটা দামী উপহাৰ কিনিব পৰা যাব। মৰমেৰে প্ৰিয়জনক জয় কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালত আপোনালোকৰ কথাবোৰ গুৰুত্ব দিয়া হ'ব বুলি কৈছে। এই সময়খিনিত সকলোকে সন্মান কৰিব। পিতৃ মাতৃৰ লগত সম্পৰ্ক ভালকৈ ৰাখক। জীৱনসংগী আৰু সন্তানৰ পৰা গৌৰৱৰ খবৰ পাব বুলি কৈছে। ভাল খবৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে জয়ৰ দিন। প্ৰতিযোগিতাত জয় হ'ব। মেনেজমেণ্ট, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শুভ ৰং হৈছে সোণালী ৰং, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1। শুভ দিশ হ'ব পূব। আজি পুৱা সূৰ্য দেৱতাক পানী আৰু ৰঙা ফুল দি সেৱা কৰক। ওম ঘৃণী সূৰ্যায় নমঃ 108 বাৰ জপ কৰক। কোনো গৰীব মানুহক গুড় আৰু ঘেঁহু দান কৰিলে সন্মান আৰু আপোনালোকৰ ধন বা টকা পইচা আপোনালোকৰ দুয়োটাই আহিব বুলি কৈছে। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। কন্যা ৰাশি। কন্যা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নিজৰ কামত ব্যস্ত হৈ থাকক বুলি কৈছে। পৰিকল্পনা আৰু সৰু সৰু কথাত মন দিয়াটো আজি আপোনালোকৰ জয়ৰ দিন। আটকি থকা কামবোৰ আজি লাইনত আহিব। বিশেষকৈ শৰীৰ যত্ন লওক বুলি কৈছে। বেছি চিন্তা নকৰিব। আজি বুদ্ধি আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনালোকক আচৰিত কৰি তুলিব। অফিচ বা ব্যৱসায়ত আপোনালোকৰ কথাবোৰ চলিব। কোনো পুৰণি ভুল আজি শুধৰাই ল'ব পাৰিলে উপকৃত হ'ব। পুৰণি স্বাস্থ্যৰ কিছু সমস্যা দেখা দিব পাৰে বুলি কৈছে। বেছি চিন্তা কৰি মন বেয়া নকৰিব। সৰু সৰু কথাত খুঁত ধৰি থাকিলে সময় নষ্ট হ'ব পাৰে। কাৰো লগত তৰ্ক নকৰিব। নীৰৱে কাম কৰক। বিশেষকৈ ঋণ লোৱা দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অফিচত আজি আপোনালোকৰ শুভ দিন। হিচাপ কাগজ-পত্ৰ ৰিপৰ্টৰ কামত আজি বেষ্ট হ'ব। বেংক, একাউণ্ট, IT, ডাক্তৰী, শিক্ষকতাৰ লগত জড়িত লোকৰ বাবে দিনটো আজি পদোন্নতিৰ যুগ। চিনিয়ৰসকলে আপোনালোকক দায়িত্ব দিব পাৰে। ব্যৱসায়ত আজি লাভৰ দিন, কিন্তু হিচাপ ভালকৈ ৰাখিব। মেডিচিন, কিতাপ, মোবাইল বিশেষকৈ ৰিপেয়াৰিং কামত জড়িত লোকসকলৰ বাবে দিনটো শুভ। টকা পইচাৰ বাবে দিনটো শুভ। কষ্টৰ ফল পাব বুলি কৈছে। ধাৰলৈ দিয়া টকা পইচা ঘূৰি আহিব, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। বিনিয়োগ কৰিলে FD বা বিশেষকৈ সৰু সঞ্চয়ৰ বাবে ভাল। পেটৰ সমস্যা, গেছৰ সমস্যা, এলাৰ্জিৰ সমস্যা থাকিব। সময়মতে খোৱা বোৱা কৰক। বেছি জাংক ফুড নাখাব। খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰেমত আজি শুভ দেখা পোৱা গৈছে। প্ৰিয়জনক ভুল নধৰি মৰমেৰে বুজাব। সৰু উপহাৰে সম্পৰ্ক ভাল কৰি ৰাখিব। অবিবাহিতসকলৰ বাবে আজি মনৰ মানুহক লগ পোৱাৰ সুযোগ, কিন্তু খৰখেদা নকৰিব। পৰিয়ালত বিশেষকৈ এই সময়খিনিত ঘৰখনত শান্তি থাকিব। পিতৃ মাতৃৰ পৰা ভাল পৰামৰ্শ পাব। জীৱনসংগীৰ লগত সৰু কথাত আপোনালোকে তৰ্ক পেচাল নকৰিব। সন্তানৰ পঢ়া শুনাৰ বাবে খৰচ হ'ব পাৰে আজি। একে সময়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। মনত ৰাখিব পৰা ক্ষমতা থাকিব তেওঁলোকৰ। প্ৰতিযোগিতামূলক পৰীক্ষা, একাউণ্ট, কম্পিউটাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো সফলতাৰ দিন। শুভ ৰং হৈছে সেউজীয়া, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। আজি শুভ দিশ হৈছে উত্তৰ। আজি গণেশজীক আপোনালোকে পূজা কৰক। হনুমানজীক পূজা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। কোনো গৰীব ছাত্ৰ ছাত্ৰীক বহি কলম দান কৰিলে উপকৃত হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি ভাৰসাম্য, সম্পৰ্ক আৰু সিদ্ধান্তৰ দিন। আজি একে সময়তে এই সময়খিনিত মিঠা কথা আৰু সুন্দৰ ব্যৱহাৰে আজি আটকি থকা কামবোৰ সহজ কৰি তুলিব। অংশীদাৰীত্ব সম্পৰ্কীয় কামত আজি লাভৰ যোগ। কাৰো লগত কাজিয়া নকৰিব। মিলা মিছা কৰি চলিলে জয় আপোনালোকৰ হ'ব। ন্যায় আৰু বুদ্ধিৰে আজি সকলোৰে মন জয় কৰিব। পুৰণি বিবাদ এটা মীমাংসাৰ
হ'ব পাৰে। ব্যৱসায় নতুন পাৰ্টনাৰ বা নতুন ক্লায়েণ্টৰ লগত লাভজনক চুক্তি হ'ব। দাম্পত্য জীৱনৰ মৰম বাঢ়িব। বেছি ভাবি সময় নষ্ট নকৰিব, সোনকালে সিদ্ধান্ত লওক। আনৰ কথাত আহি পেলাই নিজৰ মন সলনি নকৰিব। খৰচ অলপ বেছি হ'ব পাৰে। বজাৰ কৰোঁতে নিয়ন্ত্ৰণ ৰাখিব। অফিচত আজি টিমৰ লগত মিলি কাম কৰিলে বেছি সফল হ'ব। মিটিং, ডিল, ক্লায়েণ্টৰ কামত আপুনি বেষ্ট হ'ব বুলি কৈছে। আইন, ফেশ্বন, ডিজাইন, বিশেষকৈ মাৰ্কেটিং, বিউটি কাম কৰা লোকৰ বাবে দিনটো শুভ। ব্যৱসায়ত আজি লাভৰ দিন। অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভৰ যোগ। এই সময়খিনিত বিশেষকৈ ডেকৰেশ্যনৰ ব্যৱসায়ত আজি বহুত লাভৰ যোগ। নতুন দোকান বা শ্ব'ৰুম খুলিবলৈ আজি ভাল দিন কিছু লোকৰ বাবে। আজি ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ বাবে দিনটো ভাল। কেইবাটাও ঠাইৰ পৰা টকা পইচা অহাৰ যোগ আছে। পাৰ্টনাৰৰ পৰা আৰ্থিক সহায় পাব, কিন্তু বিলাসীগত কাপোৰ, মেকআপ, ঘৰ সজোৱাৰ বাবে খৰচ বাঢ়িব বুলি কৈছে। বাজেট বনাই চলিলে সঞ্চয় হ'ব। স্বাস্থ্য ভাল থাকিব, কিন্তু কঁকালৰ বিষ বা চকুৰ সমস্যা হ'ব পাৰে, গতিকে সাৱধান হ'ব। বেছি সময় মোবাইল বা লেপটপ আপোনালোকে নাচাব। সন্ধিয়া অলপ খোজ কাঢ়িলে ভাল হ'ব বুলি কৈছে। প্ৰেমৰ বাবে দিনটো ৰোমান্টিক হ'ব। প্ৰিয়জনৰ লগত সময় কটাবলৈ সুযোগ পাব। ঘৰখনত শান্তি আৰু আনন্দ থাকিব বুলি কৈছে। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। ঘৰখনত কোনো সৰু অনুষ্ঠান বা অতিথি অহাৰ যোগ আছে। সন্তানৰ পৰা সুখবৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। কলা, ডিজাইন, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ শুভ হ'ব বুলি কৈছে। বন্ধুৰ সহায়ত আপোনালোকে নিজৰ কামখিনি আগবঢ়াই নিব পাৰিব। শুভ ৰং হৈছে বগা, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হৈছে পশ্চিম। আজি মা লক্ষ্মীক বগা ফুল আৰু বিশেষকৈ আঁতৰ আগবঢ়াওক বুলি কৈছে। হনুমানজীক পূজা কৰক বুলি কৈছে। এই সময়খিনিত কোনো মহিলা মানুহক আপোনালোকে যদি কিবা এটা কাপোৰ দান কৰে, নিশ্চয়কৈ দাম্পত্য জীৱনৰ সুখ বাঢ়িব আৰু সকলো বাধা দূৰ হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। যদিহে নতুনকৈ চাই আছে, তুলা ৰাশি জাতক জাতিকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ কামখিনি সুন্দৰভাৱে কৰিব বুলি কৈছে। পুৱাৰ পৰা মনটো গভীৰ আৰু দৃঢ় হ'ব বুলি কৈছে। যি কামত আপোনালোকৰ সাহস নাই, তাতে আপোনালোকে জয়ী হ'ব। পুৰণি শত্ৰু বা প্ৰতিযোগী হাৰ মানিব। আজি নিজৰ গোপন কথা কাকো নক'ব। আত্মবিশ্বাস আৰু দৃঢ়তাই আজি সকলোকে আচৰিত কৰিব বুলি কৈছে। আটকি থকা টকা পইচা ঘূৰাই পাব পাৰে বুলি কৈছে। পুৰণি ধাৰ ঘূৰি অহাৰ যোগ বুলি কৈছে। গৱেষণা ৰহস্য কামত আজি ডাঙৰ সফলতা পাব। আজি খং আৰু সন্দেহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। সৰু কথাতে কাৰো লগত সন্দেহ নকৰিব। সম্পৰ্ক বেয়া হ'ব পাৰে। গাড়ী চলাওঁতে বা জুই চাকিৰ পৰা সাৱধান হওক বুলি কৈছে। কাৰো লগত তৰ্ক নকৰিব। কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা গোপন শত্ৰুৰ পৰা সাৱধান থাকিব। কিন্তু আজি আপোনালোকৰ কামেৰে আপুনি নিজে আগবাঢ়িব পাৰিব বুলি কৈছে। এই সময়খিনিত ৰিচাৰ্চৰ কাম কৰা লোকসকলৰ বাবে আজি শুভ। বিভিন্ন টেকন'লজিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ বুলি কৈছে। ব্যৱসায়ত আজি লাভৰ যোগ। কমিশ্যন, ইঞ্চুৰেঞ্চ, মেডিচিন, লোহাৰ, তেলৰ ব্যৱসায়ত লাভ হ'ব। বিশেষকৈ পুৰণি ষ্টক আজি বিক্ৰী হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত পাৰ্টনাৰশ্বিপত যদি কাম কৰে, তেন্তে সকলো বিশেষকৈ ক্ষেত্ৰতে কাগজ পত্ৰ ভালকৈ চাই ল'ব। টকা পইচা অহাৰ বাবে ভাল দিন। হঠাৎ টকা পইচা আহিব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভ আহিব। বীমা বা পৈতৃক সম্পত্তিৰ পৰা টকা পইচাৰ পোৱাৰ যোগ, কিন্তু খৰচো আজি সাৱধানে কৰিব। স্বাস্থ্যৰ প্ৰতি মন দিব। পেটৰ আপোনালোকৰ সমস্যা, মূৰৰ বিষ বা সৰু আঘাতৰ যোগ আছে। জ্বলা মছলা খাদ্য কমকৈ খাওক বুলি কৈছে। খঙত BP বাঢ়িব পাৰে, কিছু লোকৰ ধ্যান কৰক। প্ৰেমত আজি গভীৰ দিন। প্ৰিয়জনৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক। বেছি অধিকাৰ দেখুৱালে সম্পৰ্কত ফাট মেলিব পাৰে। অবিবাহিতসকলৰ বাবে আজি গোপন প্ৰেমৰ যোগ আছে। আজি ঘৰত অলপ চুপচাপ থাকিব। জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। সন্তানৰ জেদৰ বাবে অলপ চিন্তা হ'ব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মৰমেৰে বুজাবৰ বাবে চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে একতাৰ দিন। গভীৰ বিষয় পঢ়িবলৈ আজি ভাল দিন। ৰিচাৰ্চ, বিজ্ঞান, ডাক্তৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতাৰ দিন। শুভ ৰং হৈছে ৰঙা, মেৰুণ ৰং। শুভ সংখ্যা হ'ব 9। শুভ দিশ হৈছে দক্ষিণ। আজি হনুমান মন্দিৰৰ সেন্দুৰ আৰু চামেলি তেল আগবঢ়াওক বুলি কৈছে। ভাল হ'ব। আজি এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখক। যিকোনো কথাতে খং নকৰিব। ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনু ৰাশি। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ভাগ্য, ধৰ্ম আৰু ভ্ৰমণৰ দিন বুলি কৈছে। আজি এই সময়খিনিত আটকি থকা কিছুমান কাম হ'ব পাৰে। পিতৃ সঠিক ব্যক্তিৰ পৰা আশীৰ্বাদ পাব। ধৰ্মীয় কামত মন যাব। আজি সফলতা আৰু জ্ঞানেৰে আজি সকলোৰে মন জয় কৰিব পাৰিব। পঢ়া শুনাৰ, চাকৰি, ইণ্টাৰভিউ বা বিদেশৰ কামত আজি ডাঙৰ সফলতাৰ যোগ আছে। ভাগ্যৰ ফলত পুৰুষাৰ্থ মিলিলে বিশেষকৈ বিচৰাৰ বস্তুখিনি আপোনালোকে পাব। ধ্যান ৰাখিব। বেছি আত্মবিশ্বাসত কোনো সৰু কথা কাওকাণ নকৰিব। আনক জ্ঞান দিবলৈ গৈ নিজৰ সময় নষ্ট নকৰিব বুলি কৈছে। ভৰিৰ বিষ বা ভাগৰ অলপ হ'ব পাৰে। দূৰৰ যাত্ৰাত আপোনালোকে কাগজ পত্ৰ ভালকৈ চাই ল'ব। একে সময়তে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত আজি আপোনালোকৰ জ্ঞানৰ প্ৰশংসা হ'ব। শিক্ষকতা, বেংক, আইন, ধৰ্মীয় কামৰ লগত জড়িত লোকসকলৰ বাবে আজি শুভ দিন। চিনিয়ৰসকলে আপোনালোকৰ ডাঙৰ প্ৰজেক্ট দিব পাৰে। বিদেশৰ লগত জড়িত কামত সফল হোৱাৰ যোগ। ব্যৱসায়ত আজি ভাগ্যৰ লগ আছে বুলি কৈছে। নতুন ডিল, নতুন ক্লায়েণ্ট আহিব পাৰে। কিতাপ, শিক্ষা, ট্ৰেভেল, পূজাৰ সামগ্ৰী, কাপোৰৰ ব্যৱসায়ত আজি লাভ হ'ব।
নতুন শাখা খুলিবলৈ আজি দিনটো ভাল দিন। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ বাবে দিনটো ভাল। ভাগ্যৰ পৰা পিতৃৰ পৰা টকা পইচা অহাৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা লাভ পাব পাৰে, কিন্তু দান বিশেষকৈ যাত্ৰা বা পঢ়াৰ বাবে খৰচ হ'ব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয় কৰক। স্বাস্থ্য ভাল থাকিব, কিন্তু ভৰিৰ বিষ, মেদবহুলতাৰ পৰা অলপ সাৱধান হওক। বেছি বহি নাথাকিব, অলপ খোজ কাঢ়িব, সময়মতে খোৱা বোৱা কৰিব। প্ৰেমৰ বাবে দিনটো মধুৰ দিন বুলি কৈছে। প্ৰিয়জনৰ লগত ভৱিষ্যতৰ প্লেন কৰিব। একেলগে মন্দিৰ বা ফুৰিবলৈ যোৱাৰ যোগ আছে। অবিবাহিতসকলৰ বাবে বিয়াৰ কিছু ভাল প্ৰস্তাৱ পাব পাৰে। ঘৰখনত বিশেষকৈ বা ঘৰত আনন্দ পৰিৱেশ থাকিব। পিতৃৰ আশীৰ্বাদত সকলো কাম হ'ব। ভাই ভনীৰ পৰা ভাল খবৰ আহিব। জীৱনসংগীৰ লগত মিলি কোনো শুভ কামৰ আলোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো সোণালী দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। মনত ৰাখিব, উচ্চ শিক্ষা বা বিদেশত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিবলৈ শুভ দিন। শুভ ৰং হৈছে হালধীয়া, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। শুভ দিশ হৈছে পূব দিশ। আজি বিষ্ণু মন্দিৰত হালধীয়া ফুল আৰু বেচনৰ লাড়ু আগবঢ়াওক বুলি কৈছে। ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ জপ কৰক। কোনো ব্ৰাহ্মণ বা শিক্ষকক আপোনালোকে সহায় কৰক বুলি কৈছে। একে সময়তে এই সময়খিনিত নিজৰ কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰাটো উচিত। ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক বুলি কৈছে। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নিষ্ঠাৰে সকলো চম্ভালিব। শনিৰ আশীৰ্বাদত কঠিন কামবোৰ আজি সহজ কৰি তুলিব। বয়োজ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ পাব। নিজৰ লক্ষ্যত আপোনালোকে জয় হ'ব। এই সময়খিনিত কঠোৰ পৰিশ্ৰম আৰু ইমানদাৰীয়ে আপোনালোকৰ বিশেষকৈ মানুহৰ প্ৰতি থকা বিশ্বাসে আপোনালোকৰ মন জয় কৰিব। পুৰণি আটকি থকা চৰকাৰী কাম বা প্ৰপাৰ্টি কাম আজি হ'ব পাৰে। একে সময়তে কামৰ ক্ষেত্ৰত প্ৰশংসা পাব। টকা পইচা সঞ্চয়ৰ বাবে দিনটো ভাল দিন। আজি বেছি কামৰ বোজা লৈ মনত আপোনালোকে চাপ নল'ব। সৰু কথাত খং বা জেদ নধৰিব। কাৰো লগত তৰ্ক নকৰি নিজৰ কামত মন দিয়ক। আঁঠুৰ বিষ বা ভাগৰৰ পৰা সাৱধান হওক বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ দায়িত্ব বাঢ়িব। শ্ৰমিকসকলে আপোনালোকক গুৰুত্বপূৰ্ণ কাম দিব পাৰে। চৰকাৰী চাকৰি, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং, লোহাৰ চিমেণ্টৰ কাম কৰা লোকৰ বাবে দিনটো পদোন্নতিৰ যুগ। আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সোণালী যুগ বুলি কৈছে বা সোণালী দিন। ব্যৱসায়ত একে সময়তে এই সময়ত স্থিৰ আৰু ভাল লাভৰ দিন বুলি কৈছে। পুৰণি ক্লায়েণ্টৰ পৰা ডাঙৰ অৰ্ডাৰ পাব পাৰে বুলি কৈছে। লোহা, মেচিন, বিল্ডিং, বিশেষকৈ মেটেৰিয়েল, আপোনালোকৰ প্ৰপাৰ্টি, খনি ব্যৱসায়ত আপোনালোকৰ বহুত লাভ হ'ব। নতুন বিনিয়োগৰ বাবে সন্ধিয়া সময়খিনি ভাল। টকা পইচাৰ বাবে দিনটো ভাল। কষ্টৰ টকা পইচা হাতলৈ আহিব। সঞ্চয় বাঢ়িব। পৈতৃক সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰা লাভৰ যুগ আছে। খৰচ নিয়ন্ত্ৰণত থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লওক। আঁঠু আৰু হাড়ৰ বিষ হ'ব পাৰে বুলি কৈছে। বেছি সময় বহি নাথাকিব। মাজে মাজে খোজ কাঢ়িব। তেল মছলাজাতীয় খাদ্যবোৰ কমকৈ খাওক। প্ৰেমত আজি গহীন দিন। প্ৰিয়জনৰ লগত বেছি সময় দিব নোৱাৰিব পাৰে, কিন্তু মৰম বাঢ়িব। অবিবাহিতসকলৰ বাবে বিয়াৰ কথা আগবাঢ়িব পাৰে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ দায়িত্ব বেছি থাকিব, কিন্তু সকলোৰে মতক সন্মান কৰক বুলি কৈছে। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। জীৱনসংগীৰ লগত মিলি ভৱিষ্যতৰ প্লেন কৰক বুলি কৈছে। ফিউচাৰ প্লেনিং কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। একে সময়তে শুভ ৰং হৈছে নীলা, কলা ৰং আৰু শুভ সংখ্যা হ'ব 8। শুভ দিশ হৈছে আপোনালোকৰ বাবে পশ্চিম। আজি শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক বুলি কৈছে আৰু এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কুম্ভ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ধৈৰ্য লাগিব কিন্তু আজিৰ দিনটোত আপোনালোকৰ। আজি আন দিনৰ তুলনাত ভাল হ'ব বুলি কৈছে। ভাই ভনী বা বন্ধুৰ পৰাও ডাঙৰ সহায় পাব। বহুদিনৰ ইচ্ছা হয়তো পূৰণ হ'ব পাৰে, কিন্তু আজি প্লেন আৰু বিশেষকৈ টেকনিকেল বুদ্ধি আজি আপোনালোকৰ বাজি মাৰিব, অৰ্থাৎ আপোনালোকে আগবাঢ়িব পাৰিব। ছ'চিয়েল মিডিয়া, অনলাইনৰ কামত আপুনি ডাঙৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ জৰিয়তে নতুন কাম বা টকা পইচাৰ যুগ। আজি বেছি ভাবি বা বেছি সপোন দেখি সময় নষ্ট নকৰিব। কামত লাগি যাওক। আনৰ কথাত বেছি মূৰ নঘমাব বুলি কৈছে। বন্ধু ধাৰলৈ টকা পইচা দিওঁতে সাৱধান হওক। অফিচত আজি আপোনালোকৰ নতুন আইডিয়াক চিনিয়ৰসকলে প্ৰশংসা কৰিব। বিশেষকৈ IIT, বিজ্ঞান, ডিজাইনিং, ইঞ্জিনিয়াৰিং, ছ'চিয়েল ৱৰ্কৰ কামৰ লোকৰ বাবে দিনটো অতি শুভ। টীমৰ লগত মিলি কাম কৰিলে বেছি ভাল ফল পাব। ব্যৱসায়ত আজি লাভৰ দিন বুলি কৈছে। অনলাইন ব্যৱসায়, মোবাইল, কম্পিউটাৰ, ইলেক্ট্ৰনিক, নতুন টেকন'লজি ব্যৱসায়ত আজি লাভৰ দিন। নতুন ইনভেষ্টৰৰ বাবে আজি পাৰ্টনাৰ পাব পাৰে বুলি কৈছে। টকা পইচাৰ বাবে দিনটো ভাল। কেইবাটাও উৎসৰ পৰা টকা পইচাৰ যুগ আছে অহাৰ। বোনাছ, কমিছন, বন্ধুৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে। সঞ্চয় বাঢ়িব, কিন্তু নতুন গেজেটৰ বাবে খৰচো হ'ব পাৰে। স্বাস্থ্য ভাল থাকিব, কিন্তু সৰু সৰু কথাৰ লৈ তৰ্ক পেচাল নকৰিব। মূৰৰ বিষ হ'ব পাৰে। টোপনি সমস্যাৰ হ'ব পাৰে কিছু লোকৰ। বেছি ৰাতিলৈকে মোবাইল ফোন নাচাব। পানী বেছিকৈ খাওক, ভাল হ'ব। প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো শুভই দেখা পোৱা গৈছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বন্ধু বা পৰিয়ালৰ দুয়োৰে পৰা ছাপোৰ্ট পাব। ডাঙৰ ভাই ভনীৰ পৰা ভাল খবৰ পাব পাৰে। জীৱনসংগীৰ লগত ভৱিষ্যতৰ ডাঙৰ প্লেন কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন শিক্ষাৰ দিন। বিজ্ঞান, কম্পিউটাৰ, ডিজাইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতাৰ দিন। বন্ধুৰ সহায়ত পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হ'ব 8 আৰু 11। শুভ দিশ হৈছে পশ্চিম। আজি শনি মন্দিৰৰ সৰিয়হৰ তেলৰ চাকি জ্বলাওক বুলি কৈছে। ভাল হ'ব। হনুমানজীক পূজা কৰক। নীলা কাপোৰ বা কম্বল দান কৰিলে আপোনালোকৰ সকলো ইচ্ছা পূৰণ হ'ব, গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি।
ৰাশি জাতকসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। পুৱাৰ পৰা মনটো অলপ শান্ত আৰু ধৈৰ্য ফালে যাব, কিন্তু কাৰোবাক সহায় কৰিলে আপোনালোকৰ পুণ্য ফলো পাব। সপোন বা মনৰ কথা বিশেষকৈ সঁচাৰ যোগ আছে বুলি কৈছে। বিদেশৰ পৰা বা দূৰৰ মানুহৰ পৰা কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। পানীৰ পৰা অলপ সাৱধানে থাকিব লাগিব। একে সময়তে বেছি বিশেষকৈ ইম'চনেল হৈ যিকোনো সিদ্ধান্ত নল'ব। কাৰো দুখ দেখি নিজৰ ক্ষতি নকৰিব। কাৰোবাক বেছি বিশ্বাস কৰি টকা পইচা বা গোপন কথা নক'ব। ঠাণ্ডাৰ লগাৰ পৰা আপোনালোকে সাৱধান হওক। অফিচত শান্ত এটা পৰিৱেশ থাকিব। সৎ মনেৰে কাম কৰক। কামত শ্ৰেণীসকলে প্ৰশংসা কৰিব। এই সময়খিনি ব্যৱসায়ত মধ্যমৰ দিন বুলি কৈছে। পানী, গাখীৰ, ঔষধ, কাপোৰৰ ব্যৱসায়ত, পূজাৰ সামগ্ৰী, ট্ৰেভেলৰ ব্যৱসায়ত আজি লাভ আছে বুলি কৈছে। বিদেশী ক্লায়েণ্টৰ পৰা ভাল খবৰ পাব পাৰে বুলি। টকা পইচাৰ ক্ষেত্ৰত দিনটো শুভ। ভাগ্যৰ টকা পইচা আহিব। ভাগ্যৰ ফলত দান কৰিলেও টকা পইচা কমি নাযায়, বাঢ়িবহে বুলি কৈছে। সঞ্চয়ৰ বাবে আজি ভাল দিন। পুৰণি বিনিয়োগৰ পৰা টকা পইচা পাব পাৰে। স্বাস্থ্যৰ প্ৰতি অলপ মন দিব। ভৰি বিষ, চৰ্দি, পানীৰ অভাৱ, টোপনিৰ অলপ সমস্যা হ'ব পাৰে। ধ্যান যোগাসন কৰিলে মন শান্ত থাকিব। বেছি চিন্তা একেবাৰে নকৰিব। আজি প্ৰেমৰ বাবে দিনটো সপোনৰ দৰে দিন। প্ৰিয়জনৰ পৰা মৰম আৰু ছাপোৰ্ট পাব। একেলগে মন দিব। নিজন আপোনালোকৰ ঠাইলৈ যোৱাৰ যোগ আছে। অবিবাহিতসকলৰ বাবে মনৰ মানুহ বিচাৰি পোৱাৰ যোগ আছে আজি বা সময় বুলি কৈছে। ঘৰখনত শান্তি আৰু ভক্তিৰ পৰিৱেশ থাকিব। জীৱনসংগীৰ লগত মৰম বাঢ়িব। পিতৃ মাতৃ আশীৰ্বাদ পাব। সন্তানৰ পৰা সুখৰ খবৰ পাব পাৰে কিছু লোকে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল দিন বুলি কৈছে। কল্পনা শক্তি বাঢ়িব। একে সময়তে কলা, সংগীত, সাহিত্য, ডাক্তৰী, বিদেশত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শুভ ৰং হৈছে হালধীয়া, বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 7। শুভ দিশ হৈছে দক্ষিণ পূব। আজি হনুমানজীক পূজা কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।